ভাৰত পাকিস্তান যদি যুদ্ধ হয় ভাৰত জিকিব নে পাকিস্তান জিকিব এই ভিডিঅ'টোত পাব আৰু পুলৱামা আক্ৰমণৰ দৰে হা আৰু ধৰক এই সংসদত আক্ৰমণ কৰিছিলে ভাৰতৰ তাৰপিছতে আপোনাৰ তাজ হোটেলত আক্ৰমণ কৰিলে আৰু পুলৱামা আক্ৰমণ কৰিলে তাৰপৰা পাহালগ্ৰামত কালি পৰহিয়েটো কৰিলে এনেকুৱা ধৰণৰ আক্ৰমণবোৰ জম্মু কাশ্মীৰেদি আহি সন্ত্ৰাসবাদী সোমাই কিয় বাৰে বাৰে ভাৰতক আক্ৰমণ কৰি থাকে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে এই সকলো উত্তৰ পাব আপোনালোকে এই ভিডিঅ'টোত এতিয়া মিডিয়াবোৰত হৈছে কি এখন প্ৰায় যুদ্ধ সদৃশ কিছুমান নিউজ চলি আছে একদম যুদ্ধ হ'বই বা হ'লে কি হ'ব নহ'লে কি হ'ব কিন্তু সেইবোৰ তথ্যভিত্তিক বহুত হোৱা নাই মই আজি তথ্যভিত্তিকভাৱে আবেগত কোৱা কথা নহয় মই তথ্য গোটাই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে যদি পাকিস্তান আৰু ভাৰতৰ যুদ্ধ হয় পাকিস্তান জিকিব নে ইণ্ডিয়া জিকিব মই আবেগিকভাৱে ক'বলৈ যোৱা নাই আৰু ইটো কথা আপুনি যদি ভিডিঅ'টো শেষলৈকে চাই তেতিয়া গম পাব যে এনেকুৱা ধৰণৰ পাকিস্তানী লোকে পঠিওৱা অৰ্থাৎ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে যিবোৰ আক্ৰমণ আমাৰ ভাৰতবৰ্ষত কৰি থাকে এই আক্ৰমণবোৰৰ মূলতে কি কিয় আক্ৰমণ কৰোৱাই পাকিস্তানে ভাৰতবৰ্ষক এই দুইটা প্ৰশ্নৰ উত্তৰ আপোনালোকে পাব একদম তথ্যভিত্তিককৈ একদম শেষলৈকে ভিডিঅ'টো চালেহে গম পাব এতিয়া মই আপোনালোকক কৈছোঁ চাওক যুদ্ধ কৰিবলৈ কিছুমান বস্তুৰ প্ৰয়োজন যেনে অৰ্থৰ প্ৰয়োজন অৰ্থাৎ টকাৰ প্ৰয়োজন তাৰপিছত সেনাবাহিনীৰ প্ৰয়োজন তাৰপিছতে কি যুদ্ধ সামগ্ৰীৰ প্ৰয়োজন তাৰপিছত অন্যান্য আৰু বহুত বস্তু আছে ৰণকৌশলৰো প্ৰয়োজন আছে এই সকলোবোৰ বস্তু লগ লাগিহে এখন যুদ্ধত জয়ী হ'ব পাৰি বা যুদ্ধখন কৰিব পাৰি এইকেইটা বস্তু লাগিবই এতিয়া পাকিস্তানে হুলস্থুল লগাই আছে যে আমাৰ আমুক আছে তামুক আছে মিডিয়াসমূহেও কৈ আছে পাকিস্তানী মিডিয়াসমূহে অলৰেডি 16টাকৈ ইউটিউব চেনেল ইউটিউবৰ পৰা বেন কৰি দিছে পাকিস্তানী ইউটিউব চেনেল তেওঁলোকে মিছা বাতৰি প্ৰকাশ কৰি থকাৰ কাৰণে ইউটিউবে এনে এটা চেনেল ডিলিট কৰি নিদিয়ে ৰিমুভ কৰি নিদিয়ে টাৰ্মিনেট কৰি নিদিয়ে তেওঁলোকে মিছা বাতৰি বা তেনেকুৱা ধৰণৰ বেয়া বাতৰি প্ৰকাশ কৰি থকাৰ কাৰণে তেওঁলোকে ইউটিউবৰ পৰা বহুত মিলিয়ন ছাবস্ক্ৰাইবাৰ থকা ইউটিউব চেনেল ডিলিট কৰিবলগীয়া হৈছে ইউটিউবৰ পৰা পাকিস্তান সমৰ্থিত সেইখিনি ইউটিউব চেনেল এতিয়া থোৰতে মই কৈ থওঁ আমাৰ কাশ্মীৰত এডোখৰ কাশ্মীৰ আছে POK বুলি কয় আৰু এডোখৰ আমাৰ ইণ্ডিয়াৰ কব্জাত আছে আৰু এডোখৰ পাকিস্তানৰ কব্জাত আছে তাত পাকিস্তানী ফ্লেগ উৰে মাত্ৰ এখন নৈ আছে সেই নৈখনৰ ইটো পাৰে পাকিস্তান এটো পাৰে আমাৰ ভাৰতবৰ্ষ এতিয়া সেই ঠাইডোখৰতে বেছি হেফালেদি সন্ত্ৰাসবাদী সোমাবলৈ সুবিধা হয় আৰু পাহাৰ অঞ্চল দুৰ্গম অঞ্চল হাবি জংঘলেৰে ভৰা গতিকে সেইফালেদি সন্ত্ৰাসবাদী সোমাই আহিবলৈ বহুত বেছিয়ে সহজ আপোনালোকে নিউজবোৰ যদি চাই আছে গম পাইছে সিদিনা পেহেলগামতো সেই তেনেকৈয়ে আহি তেওঁলোকে আহি আমাৰ বহু নিৰীহ ব্যক্তিক হত্যা কৰি থৈ গ'ল আৰু তাৰ তেওঁলোকৰ উদ্দেশ্য কি সেই কথাখিনিকে মই ক'বলৈ গৈ আছোঁ এতিয়া চাব আপোনালোকে প্ৰথম কথা হৈছে আপোনালোকে চাব যে পাকিস্তান জিকিব নে ভাৰত জিকিব মই তুলনা কৰি দেখাম এতিয়া সেই তুলনাখিনি কৰি গৈ থাকোঁতে মই কথা কৈ গৈ থাকিম আৰু সেইখিনিৰ পৰা আপোনালোকে গম পাব মোৰ প্ৰথম প্ৰশ্নৰ উত্তৰ দুটা যে ভাৰত জিকিব নে পাকিস্তান জিকিব আৰু পাকিস্তানে কিয় পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী পঠাই ভাৰতক আক্ৰমণ কৰি থাকে এই খণ্ড যুদ্ধবোৰ লগাই থাকে চুৰৰ নিচিনাকৈ চুপি আহি লুকাই আহি চুৰৰ নিচিনাকৈ আক্ৰমণ কৰে সংসদত যেনেকৈ আক্ৰমণ কৰিলে পুলৱামা সেই এটেকটো হ'ল আপোনালোকে গম পায় পেহেলগামত সিদিনাখন হ'ল তাজ হোটেলত সেইটো ঘটনা হ'ল এইবোৰ কিয় কৰি থাকে চুৰৰ নিচিনাকে যুদ্ধৰ কাৰণে টকাৰ প্ৰয়োজন মই অলপ আগতে আপোনালোকক কৈ আহিলোঁ যুদ্ধ কৰিবলৈ টকা লাগিব আৰু ভাৰতৰ যিটো অৰ্থনৈতিক অৱস্থা বৰ্তমান সময়ত এইটোৰ লগত যদি পাকিস্তানৰ তুলনা কৰি চোৱা হয় পাকিস্তানক আপোনাৰ হাঁহি উঠিব ভাৰতৰ অৰ্থনৈতিক অৱস্থাটো এনেকুৱা ধৰণৰ আপুনি ধৰি ল'ব পাৰে $3.5 ট্ৰিলিয়ন মামুলি টকা নহয় আৰু তাৰ তুলনাত আপুনি যদি পাকিস্তানক চাই পাকিস্তানৰ $376 আৰব মাত্ৰ ভাবি চাওকচোন এটা আকাশ পাতাল পাৰ্থক্য হয়নে নহয় তেখেতলোকৰ ইমানহে টকা আছে পাকিস্তানৰ ইমানহে টকা আছে আৰু তাৰ তুলনাত ভাৰতবৰ্ষৰ এটা বৃহৎ সংখ্যক অৰ্থৰ ভাণ্ডাৰ আছে বুলি আপুনি ক'ব পাৰে তুলনা কৰি চাবলৈ গ'লে
তাৰপিছত যাওক, গতিকে যুদ্ধ কৰাৰ আগত গতিকে টকা লাগিবই, টকা যাৰ থাকিব তেওঁবিলাকে ৱেপনছ কিনিব পাৰিব আৰু এনেকৈ ধৰণে যুদ্ধ কৰিব পাৰিব। তাৰপিছত যদি আপুনি চাই সেনা বাহিনীৰ কথাটো মই কৈছিলোঁ, এতিয়া দুইখন দেশৰ সেনা বাহিনী যদি আপুনি তুলনা কৰি চাই, আপুনি চাওক দুইখন দেশৰ সেনা বাহিনীৰ ভিতৰতো আকাশ পাতাল পাৰ্থক্য আপুনি দেখিব। এতিয়া পাকিস্তানৰ সেনা বাহিনীৰ বাজেট, তাৰমানে সেনা বাহিনীটো চলাবৰ কাৰণে, দেশৰ প্ৰতিৰক্ষা বিভাগটো চলাবৰ কাৰণে বাজেট নিৰ্ধাৰণ কৰা হয় আৰু সেই বাজেটটো প্ৰতি বছৰে থৈ দিয়া হয় তেওঁবিলাকৰ কাৰণে। হঠাৎ দৰকাৰ হ'ব, তেওঁবিলাক খোৱা বোৱা, আপোনাৰ কি কয় দৰমহা দিয়া, যুদ্ধ হ'লে তাত খৰচ কৰা, এটা বাজেট দৰকাৰ হয়। গতিকে সেই প্ৰতিৰক্ষা বিভাগটো চলাবৰ কাৰণে, অৰ্থাৎ সেনা বাহিনীক চলাবৰ কাৰণে এটা বাজেট নিৰ্ধাৰণ কৰে চৰকাৰে। আৰু সেই বাজেটটো কি হৈছে গম পাইছেনে? সেইটো হাঁহি উঠিব আপোনাৰ পাকিস্তানৰ শুনিলে। আমাৰ ভাৰতৰ যিটো ৰেল বাজেট, ভাৰতৰ ৰেল চলাবলৈ আমি যিটো বাজেট ৰাখোঁ তাতকৈও কম সেনা বাহিনীৰ বাজেট, পাকিস্তান সেনা বাহিনীৰ বাজেট, পাকিস্তানৰ যিটো নিৰাপত্তা বিভাগ তেওঁলোকৰ বাজেট আমাৰ ভাৰতৰ ৰেল বিভাগতকৈও কম। গতিকে হাঁহি উঠিবলগীয়া কথা, আমি দুটা ছাইডত অলৰেডি তেওঁলোকতকৈ এডভান্স হৈ আছোঁ। তাৰপিছত সৈন্য বাহিনীৰ কথা কৈছোঁ, আমাৰ ভাৰতীয় সৈন্য বাহিনী কিমান আছে গম পাইছেনে? 14.5 লাখ। একদম সক্ৰিয় সৈন্য বাহিনী, যিখিনিয়ে দৰকাৰ হ'লে দেশৰ নামত তেওঁলোকে নিজক শ্বহীদ কৰিবলৈও চিন্তা নকৰে। 14.5 লাখ সেনা বাহিনী আছে ভাৰতৰ, আৰু তাৰ তুলনাত 6.5 লাখ সেনা বাহিনী আছে পাকিস্তানৰ। তাতো পাকিস্তান হাৰি আছে, আমিয়ে আগত আছোঁ। গতিকে এনেই মানে আমাৰ অসমীয়াত ক'বলৈ গ'লে ফুবজহি মাৰি লাভ নাই পাকিস্তানে, যে তেওঁলোকে জিকিবই আমুকে তামুকে, এনেকুৱা ধৰণৰ কথা। এতিয়া চাওক, ভাৰতৰ প্ৰতিৰক্ষা বাজেট, প্ৰতিৰক্ষা যিটো মেইন বাজেট, মানে ভাৰতৰ প্ৰতিৰক্ষা মেইন বাজেটটো হৈছে 80 আৰব ডলাৰ, আৰু যদি আৰব ডলাৰত চোৱা হয়, আৰু সিফালে পাকিস্তানৰ 7 আৰব ডলাৰ, তাতো বহুত তলত তেওঁবিলাকৰ বাজেট। চাওক, মই অলপ আগত কৈ আহিছিলোঁ প্ৰতিৰক্ষা বাজেট মই পুনৰবাৰ কৈছোঁ আপোনালোকক, ভাৰতৰ 80 আৰব ডলাৰ আৰু সিফালে পাকিস্তানৰ 7 আৰব ডলাৰ, এনেকুৱা হয়। এতিয়া এইখিনিতে পাকিস্তানে কৈ আছে কি, পাৰমাণৱিক বোমাৰ কথা কৈ তেওঁলোকে, নিউক্লিয়াৰ যিটো বম, নিউক্লিয়াৰ কথা কৈ ভয় খুৱাই আছে, তেওঁলোকৰ হাতত নিউক্লিয়াৰ বম আছে, আমি দি দিম আমুকটো তামুকটো ফুটাই, মানে সেইবোৰ নিউজত ফুটাই আছে তেওঁলোকে, জহাই আছে, মানে এনেই মুখতে আৰু। কিন্তু যিটো মানে বাস্তৱ আৰু মুখত কোৱা বহুত বেলেগ। সেইটো হয়তো তেওঁলোকে কল্পনা কৰিছে, কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো কাৰ্যকৰী কৰিবলৈ ইমান সহজ নহয়। পাৰমাণৱিক বোমাৰ কথা সকলোৱে জানে, গোটেই বিশ্বই জানে নিউক্লিয়াৰ বম কিমান মানে ক্ষতিকাৰক পৃথিৱীৰ কাৰণে। আচ্ছা, পাকিস্তানে যদি ভাৰতক সেই নিউক্লিয়াৰ বম যদি ব্যৱহাৰ কৰি দিয়ে, অৰ্থাৎ দি দিয়ে, ভাৰত কি ৰৈ থাকিব? ভাৰতৰ হাততো পাৰমাণৱিক বোমা আছে, কিন্তু ভাৰতে কোৱা নাই আগতীয়াকৈ যে আমি আমুক ইউজ কৰিম তামুক ইউজ কৰিম, মানে আমাৰ অসমীয়াত ফুবজহি মৰা নাই। কিন্তু পাকিস্তানৰ মানে সেই আৰু এই কি কয় নহয় বোলে, ধুৰা সাপৰ ফুফনি বেছি, সেই তেনেকুৱা ধৰণৰ হৈছে, খুব চিঞৰি আছে আমুক কৰিম তামুক কৰিম। পাকিস্তানে সেই কথাটো জনা দৰকাৰ, এটা নিউক্লিয়াৰ বম ইমান সহজে ব্যৱহাৰ কৰিব নোৱাৰে এখন দেশৰ কাৰণে। গোটেই বিশ্বই তেহেঁতক নিন্দা কৰিব, আৰু গোটেই বিশ্বই পাকিস্তানক জুমুৰি দি ধৰি অৱস্থা বেয়া কৰি দিব। বিশ্বই নালাগেই, ভাৰতত যদি এটা পাৰমাণৱিক বোমা, নিউক্লিয়াৰ বম যদি কেনেবাকৈ মানে দিয়ে, ভাৰতে গোটেই গাল পাৰমাণৱিক বোমা নি পাকিস্তানৰ ওপৰত পেলাই দিব, আৰু পাকিস্তানৰ যিখন মেপ সেইখন বিশ্বৰ পৰা নাইকিয়া হৈ যাব। হয়, ভাৰতৰ ক্ষতি হ'ব পাৰে এটা অংশত, কিন্তু ভাৰত ইমানো বুৰ্বক নহয়, ইমানো অকৰা নহয়, ইমানো ভয় খাই থকা বিধৰ নহয়। ভাৰতৰ হাতত তেনেকুৱা ধৰণৰ শক্তি আছে, কিন্তু আনৰ আগত জহাই নপৰে, পাকিস্তানে যেনেকৈ জহাই পৰিছে। গতিকে পাকিস্তানে যিমানেই পাৰমাণৱিক বোমাৰ কথা কৈ থাকিব, বিশ্বৰ আগত সিমানেই তেওঁবিলাক হেও হৈ গৈ থাকিব। কিন্তু ভাৰতে এতিয়ালৈকে কোৱা নাই, কাৰণ যাৰ ওচৰত শক্তি আছে সি সময়ত দেখাব, আগত দেখাই লাভ নাই। গতিকে পাৰমাণৱিক বোমাৰ কথা পাকিস্তানে কৈ নিজৰ দুৰ্বলতাটো ঢাকিবৰ কাৰণে এইখিনি যে কথা কৈ আছে, আমাৰ ভাৰতীয় লোকে ভাৰতক যি ভাল পায়, ভাৰত মাতৃক ভাল পায়, এই লোকসকলে খুব ভালকৈ গম পাই আছে। গতিকে ক'বলৈ বিচাৰিছোঁ, পাকিস্তানে এনেই
মিছাতে এখিনি ইমান ফুপজহি মাৰি থাকি লাভ নাই আৰু এইটো কথা হৈছে কি এখন যুদ্ধ কৰিবলৈ যাওঁতে কিছুমান ইতিহাসও চাব লাগিব পাকিস্তানে সেই ইতিহাসবোৰ পাহৰি যায় খুব কথা পাহৰে পাকিস্তানক কুকুৰ খেদন দি থৈছে ভাৰতীয় সেনাবাহিনী ইতিহাস আছে হিষ্ট্ৰীত লিখা আছে এইবোৰ বুৰঞ্জীত লিখা আছে সেই ইতিহাসে কথা কয় বাৰে বাৰে পাকিস্তানে হাৰিছে মই আপোনালোকক এটা এটাকৈ উদাহৰণ দিছোঁ 1947ত পাকিস্তানে ভাৰতৰ কাশ্মীৰক ল'বলৈ চেষ্টা কৰিছিল তেতিয়াও ভাৰতীয় সেনাই তেওঁবিলাকক খেদি পঠাইছিল এইটো এটা লাজৰ বিষয় পাকিস্তানৰ কাৰণে তাৰ পিছত মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ 1965ত যেতিয়া লাল বাহাদুৰ শাস্ত্ৰী আছিল আৰু লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া আছিল তেতিয়া পাকিস্তানে পুনৰবাৰ ভাৰত আক্ৰমণ কৰিছিল আৰু সেইবাৰো পাকিস্তান বৰ বেয়াকৈ হাৰিছিল আৰু লাল বাহাদুৰ শাস্ত্ৰীয়ে গৈ লাহোৰত আমাৰ তিৰংগা উৰুৱাই দিছিল এই কথাবোৰ পাকিস্তানে মানে পাহৰিলে নহ'ব এই কথাবোৰ সাক্ষী আছে ইতিহাস সাক্ষী আছে তাৰ পিছত 1971ত কি কৰিলে 1971ত পাকিস্তানক দুভাগ কৰি দিলে ভাৰতে এই কথাটো পাকিস্তানে পাহৰিলে নহ'ব পাকিস্তানক পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান এনেকৈ দুখন আছিল যিখন বাংলাদেশ তাৰ পিছত পাকিস্তানক দুভাগ কৰি বাংলাদেশক স্বাধীন ৰাষ্ট্ৰ হিচাপে ডিক্লেয়াৰ দিলে ভাৰতে যুদ্ধ ক্ষেত্ৰত সহায় কৰিলে আৰু সেইখন যুদ্ধত পাকিস্তানে বহুত বেয়াকৈ হাৰিল আৰু সেই যুদ্ধত প্ৰায় 93,000 মানে পাকিস্তান সৈনিকে আত্মসমৰ্পণ কৰিলে এইটো আজিও ইতিহাসত লিখা আছে আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব যিটো পাকিস্তানৰ কাৰণে অতিকে লজ্জাজনক 93,000 সৈনিকে আত্মসমৰ্পণ কৰিছিল সেইখন যুদ্ধত গতিকে ভাৰতৰ ইমানটো পাৱাৰ আছে তোমালোকৰ এটা অংশ পাকিস্তানৰ এটা অংশ কাটি আনি বেলেগ এখন ৰাষ্ট্ৰ হিচাপে মানে স্বীকৃতি দিয়াৰো উদাহৰণ আছে আৰু সেয়া হৈছে বাংলাদেশ আৰু সেইটো কাৰণে পাকিস্তানে ভাৰতক বেয়াও পায় আৰু সেইখিনি সময়ত আমেৰিকাই এই ক্ষেত্ৰত অলপ হকাবাধা কৰিছিল আৰু সেই হকাবাধাকো নেওচি ভাৰতে কিন্তু বাংলাদেশক স্বীকৃতি দি দিলে তাৰপিছত 1984ত চিয়াচিন সীমান্তত পুনৰবাৰ পাকিস্তানে আকৌ খেলিমেলি কৰিলে আকৌ যুদ্ধ লাগিলে সেইবাৰো তাহাঁতক খেদি উলিয়াই পঠালে ভাৰতৰ সীমাৰ পৰা আৰু সেইটো অপাৰেশ্যনৰ নাম আছিল মেঘদূত হয় অপাৰেশ্যন মেঘদূত বুলি যিটো ভাৰতীয় আৰ্মিৰ কাৰণে গৌৰৱৰ বিষয় ভাৰতীয় নাগৰিকৰ কাৰণে গৌৰৱৰ বিষয় সেইবাৰো পাকিস্তানে কুকুৰ খেদা মানে ভাৰতে কুকুৰ খেদা দিলে পাকিস্তানে পলালে ইয়াৰ পিছত আহিলে 1999ত কি হ'ল আপোনালোকে চাওক জেনেৰেল মুশ্বাৰফ যিজন জেনেৰেল আৰ্মিৰ হেড আছিল সেইজনে তেওঁলোকৰ প্ৰধানমন্ত্ৰীক পিছফালৰ পৰা চুৰি মাৰি বুলি এক প্ৰকাৰ ক'ব পাৰি বুৰ্বক বনাই সেই যিজন জেনেৰেল মুশ্বাৰফ তেওঁ নিজে শাসনভাৰত বহি তেওঁ কাশ্মীৰ ল'বলৈ আহিল যুদ্ধ কৰিলে ভাৰতৰ লগত সেইবাৰো ভাৰতীয় সেনাই একদম প্ৰত্যুত্তৰ দিলে আৰু সেইবাৰো হাৰিলে 1999ত এই কথাটো আপোনালোকে গম পায় আৰু যিখিনি সৈন্য পাকিস্তানৰ যিখিনি সৈন্য সেই যুদ্ধত মৰিছিল ভাৰতীয় সীমাৰ ভিতৰত বা সেই লাইন অফ কণ্ট্ৰলৰ তাত সেই মৃতদেহ নিবলৈও পাকিস্তান সেনা আহিবলৈ সাহস কৰিব নোৱাৰিলে তাতকৈ আৰু কিবা লাজৰ বিষয় লাগেনে আপোনালোকে ভাবি চাওক যি যুদ্ধ কৰিবলৈ আহে যুদ্ধত হাৰি চোৰৰ নিচিনাকৈ পলাই কুকুৰৰ নিচিনাকৈ পলায় আৰু যিখিনি মৃতদেহ মৰি গ'ল সেই মৃতদেহ নিবলৈও অৰ্থাৎ স্বীকাৰো নকৰিলে সেইখিনি যে আমাৰ মৃতদেহ বুলি পাকিস্তানে এতিয়া আপোনালোকে চাওক ওপৰৰ যিখিনি মই উদাহৰণ দি আহিলোঁ 1947ৰ কথা 1965ৰ কথা 1971ৰ কথা 1984ৰ কথা 1999ৰ কথা এই যিবোৰ যে উদাহৰণ প্ৰতিবাৰেই আমাৰ ভাৰতীয় সেনাই তেওঁলোকক কুকুৰ খেদন দি লঠিয়াই গুৰিয়াই উলিয়াই পঠাই যে ভাৰতত সোমাবলৈ আহিলেই এইবোৰেই এটা উদাহৰণ এই যে পুলৱামা আক্ৰমণ এই পেহেলগ্ৰাম কালি পৰহি যিটো যে নাৰকীয় কাণ্ড এটা হৈ গ'ল অতিকে দুখ লগা এই কাণ্ড বা ভাৰতৰ সংসদ ভৱনত সোমোৱা সন্ত্ৰাসবাদী বা আপোনাৰ তাজ হোটেল আক্ৰমণ কৰা এই যে সৰু সৰু ঘটনাবোৰ যে ঘটাই থাকে পাকিস্তানে সন্ত্ৰাসবাদীক পঠায় এই ঘটনাবোৰ এইটো কাৰণেই পঠায় পাকিস্তানে পোনপটীয়াভাৱে
আমাৰ লগত যুদ্ধ কৰিব নোৱাৰে আৰু নোৱাৰাৰ কাৰণেই এই সৰু সৰু ঘটনাবোৰ ঘটাবৰ কাৰণে ভাৰতখনক অস্থিৰ কৰিবৰ কাৰণে ভাৰতক এনেকুৱা ধৰণৰ ঘটনাবোৰ কৰোৱাইহি কোনে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীক পাকিস্তানে টকা পইচা দি বা অন্যান্য ক্ষেত্ৰত সহায় কৰি তেওঁলোকক পঠায় গতিকে সন্ত্ৰাসবাদীক তেওঁলোকে আশ্ৰয় দিয়ে পাকিস্তানে আশ্ৰয় দিয়ে এইটো কাৰণে দিয়ে চুবুৰীয়া যিবোৰ দেশ আছে সেই দেশবোৰত যাতে সন্ত্ৰাস জৰ্জৰিত কৰিব পাৰি সেই ঠাইবোৰ সন্ত্ৰাস জৰ্জৰিত কৰি সেই ঠাইবোৰ যেন আমি মানে অকুপাই কৰি লওঁ এনেকুৱাবোৰ কাম কৰিব পাৰি আৰু ইয়াত কিছুমান কূটনৈতিক কথা আছে আপুনি চাব যিবোৰ দেশত হয় যিবোৰ কাণ্ট্ৰিত আপোনাৰ খুব শান্ত যিবোৰ কাণ্ট্ৰি কোনো তেনেকুৱা ধৰণৰ টেৰৰিষ্ট নাই বা সন্ত্ৰাসবাদী নাই খুব শান্ত যেনেকৈ ছিংগাপুৰ বা ডুবাই এনেকুৱা ধৰণৰ যিবোৰ ৰাষ্ট্ৰ আছে তাত ব্যৱসায়িকভাৱে বাহিৰৰ ৰাষ্ট্ৰসমূহ আহে তাত ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু সেই দেশবোৰ বহুত উন্নত আৰু এই আমাক ভাৰতে যে আমি উন্নয়নশীল দেশ আমি যে উন্নতি কৰি গৈ আছো আমাক এই উন্নয়নশীল দেশত পৰিবলৈ নিদিবলৈ বা উন্নয়ন কৰিবলৈ নিদিবৰ কাৰণে এই যিবোৰ আক্ৰমণ সন্ত্ৰাসবাদী আক্ৰমণ অস্থিৰ অৱস্থা এনেকুৱাবোৰ কৰাই কোনে কিছুমান নামি দামী দেশে বেক সাইডত থাকি হয় পাকিস্তান পুতলাৰ নিচিনা হৈ আছে তাৰ বেক সাইডত কিছুমান দেশ আছে যিবোৰে মনে মনে টকা পইচা সহায় কৰে আৰু পাকিস্তানে সেই টকা পইচাবোৰ সন্ত্ৰাসবাদী সমূহক দিয়ে আমুকলৈ যা ভাৰতত আক্ৰমণ কৰ তেতিয়া হয় কি ভাৰতখন যেতিয়া সন্ত্ৰাসবাদী মানে জৰ্জৰিত হৈ থাকিব বাহিৰৰ কোম্পানীবোৰ নাহিব ভাৰতৰ অৰ্থনীতি ডাউন হ'ব এনেকুৱাবোৰ কথা এইবোৰ কূটনৈতিক কথা হা ডিপ্ল'মেটিক কথা এইবোৰ এনেকুৱা ধৰণৰ কথাবোৰ জড়িত হৈ আছে গতিকে কৈছো পাকিস্তানে ভাৰতৰ লগত পোনপটীয়াকৈ যুঁজিব নোৱাৰি এনেকৈ আওপকীয়াকৈ সৰু সৰু আক্ৰমণবোৰ য'ত ত'ত কৰি থাকে আমাৰ ভাৰতখন অস্থিৰ কৰি পেলাবৰ কাৰণে এতিয়া গোটেই বিশ্বই গম পায় যে পাকিস্তান এখন সন্ত্ৰাসবাদীৰ দেশ গতিকে গোটেই বিশ্বৰ বেছিখিনি দেশে ভাৰতৰ ওচৰত আজি পেহেলগামৰ যিটো ঘটনা ইয়াৰ পিছতে ভাৰতৰ বন্ধুত্ব ৰাষ্ট্ৰ হিচাপে বহুতে সহায়ৰ হাত আগবঢ়াইছে ভাৰতক বা কথা দিছে আমি থাকিম তোমালোকৰ ওচৰত সন্ত্ৰাসবাদ নিৰ্মূল কৰা গতিকে আজি ভাৰতৰ সৈতে বহুত দেশ আছে আমেৰিকা ৰুছিয়া ফ্ৰান্স ইজৰাইল জাপান কোন থকা নাই বহুত দেশ আহিলে নাম কৈও শেষ কৰিব নোৱাৰি কিন্তু পাকিস্তানৰ ওচৰত কোন আছে মাত্ৰ এখন দেশ সেইখনেও কিন্তু না কৰিলে এতিয়া তেওঁলোকে বন্ধুত্ব কৰা নাই পাকিস্তানৰ লগত তেওঁলোকে কৰিছে কি সেইটো এটা কূটনৈতিক খেল পাকিস্তানক ঋণ দিছে টকা দিছে আৰু সেই টকা ধাৰত পুত গৈ আছে কোন পাকিস্তান আৰু সেই সূত্ৰে কিছুমান কাম কৰাই লৈ সেই চুবুৰীয়া ৰাষ্ট্ৰখনে পাকিস্তানৰ পৰা আৰু পাকিস্তানে ভাবিছে তেওঁলোকক সহায় কৰিছে সহায় কৰা নাই এটা সময়ত গৈ সেইটো এটা ডাঙৰ বিপদ হ'ব পেহেলগ্ৰামত যিটো নৰসংহাৰ হ'ল এই ঘটনাৰ ঠিক পিছতেই কাশ্মীৰ যিখিনি নাগৰিক আছে হয় কাশ্মীৰত যিখিনি ভাৰতীয় নাগৰিক আছে অৰ্থাৎ কাশ্মীৰত বসবাস কৰে সেই নাগৰিকসকলে য'ত ঘটনাটো সংঘটিত হৈছে পেহেলগামৰ নাগৰিকেও এতিয়া কৈছে যে আমি পাকিস্তানৰ লগত নাথাকো আমি ভাৰতৰ লগত থাকিম গতিকে হাতত ভাৰতীয় পতাকা লৈ তেওঁলোকে ৰাস্তালৈ ওলাই আহিছে আৰু মোদীক বা চৰকাৰক বা প্ৰশাসনক তেওঁলোকে দাবী জনাইছে যে সেই সন্ত্ৰাসবাদীসমূহক তোমালোকে বধ কৰা বা পাকিস্তানৰ লগত এখন যুদ্ধ হওক শেষ যুদ্ধ তাৰ পিছৰ পৰা যাতে আৰু এনেধৰণৰ সন্ত্ৰাসবাদী আমাৰ ভাৰতলৈ পঠাব নোৱাৰে ঘটনাবোৰ ঘটাৰ লগে লগে কি হৈছে কাশ্মীৰৰ যিখিনি নাগৰিক আছে যিখিনি লোকেল মানুহ আছে এই মানুহখিনি বিপদত পৰিছে তেওঁলোকে অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে আৰু দিন বাঢ়িলে আৰু দুৰ্বল হৈ পৰিব কিয়নো জম্মু কাশ্মীৰৰ মেইন অৰ্থনৈতিক মানে সাধনটোৱে হৈছে মেইন চালিকা শক্তিয়ে হৈছে টুৰিজিম পৰ্যটনৰ পৰা তেওঁলোকে যথেষ্ট টকা অৰ্জন কৰে বহু হাজাৰ হাজাৰ লাখ লাখ পৰ্যটক তাত সোমাই থাকেগৈ দেশী বিদেশী তেনেহ'লে সেই স্থানীয় ব্যক্তিসকলে সেই পৰ্যটকসকলৰ লগত মানে কোনোবাই ধৰক গাড়ী দি কোনোবাই হোটেলৰ ব্যৱসায় কৰি কোনোবাই মানে ধৰক এই খচ্চৰ ইত্যাদি এনেকুৱা ধৰণৰ পৰ্যটন ৰিলেটেড বহুত ব্যৱসায় আছে সেই ব্যৱসায়বোৰ এতিয়া নষ্ট হৈ পৰিছে কিয় পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে আহি পুলৱামাত আৰু কি কয় তাজ হোটেল ইত্যাদি ইত্যাদি বা পাহেলগাম যিটো
ৰিচেণ্টলি ঘটিলে এনেকুৱা ধৰণৰ ঘটনাবোৰ যেতিয়া কৰি দিছে তালৈ পৰ্যটক নাযায় আৰু পৰ্যটক নোযোৱাৰ লগে লগে কি হ'ব জম্মু কাশ্মীৰৰ যিসকল ব্যক্তি আছে লোকেল মানুহ আছে তেওঁলোকৰ চলিবলৈ কৰিবলৈ দিগদাৰ হ'ব এইটো স্পষ্টভাৱে তেওঁলোকে কৈ দিছে গতিকেহে কৈছোঁ পাকিস্তানে ভাৰতৰ লগত জিকিব নোৱাৰে কোনোদিন আগৰ ইতিহাস আছে আৰু প্ৰতিবাৰে তেওঁলোকক কুকুৰ খেদন দিছে দৌৰিছে আৰু তাৰ পিছতো তেওঁলোকে ফেপেৰি পাতি আহে তেওঁলোকে বুৰ্বকামি কৰি আছে পাকিস্তানে ভাৰতৰ লগত এনেকৈ ফেপেৰি পাতি আৰু দ্বিতীয় কথা হ'ল আপোনালোকে দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হৈছে তেওঁলোকে আমাক কিয় পেহেলগামেই হওক বা পুলৱামা এটেক হওক বা সংসদত যিটো এটেক হৈছিলে বা তাজ হোটেলত যিটো এটেক কৰিছিলে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আহি তাৰ উত্তৰো আপোনালোকে পালে এইটো কাৰণেই তেওঁলোকে এনেকুৱা ধৰণৰ এটেকবোৰ কৰি থাকে আমাৰ ভাৰত ৰাষ্ট্ৰখনক অস্থিৰ কৰিবৰ কাৰণে কাৰণ পোনপটীয়াকৈ যুদ্ধ কৰিতো জিকিব নোৱাৰে তেনেহ'লে তেওঁলোকে এনেকৈ সৰু সৰু গ্ৰুপত মানুহবোৰ পঠাই সন্ত্ৰাসবাদীবোৰ পঠাই আমাক মানে সন্ত্ৰাস জড়িত এখন ৰাষ্ট্ৰলৈ মানে তেওঁলোকে নিবলৈ বিচাৰি থাকে গতিকে এই ভিডিঅ'টোৰ মূল উদ্দেশ্যই আছিল এইটোৱে যে আমি ভাৰত কেনেকৈ জিকিম পাকিস্তান কেনেকৈ হাৰিব সম্পূৰ্ণ তথ্য ভিত্তিকৈ মই জনালোঁ আৰু এই সৰু সৰু আক্ৰমণবোৰ যিবোৰ সন্ত্ৰাসবাদীৰ দ্বাৰা কৰাই থাকে এই আক্ৰমণবোৰ কিয় কৰাই পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ হতুৱাই ঠিক আছে ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম বাই বাই